আজি নিম আৰু তুলসী ফিল্টাৰত থকা এয়াৰ পিউৰিফায়াৰ বায়ু বিশুদ্ধকৰণ যন্ত্ৰ সম্বন্ধে ক'বলৈ আহিছোঁ। আজিকালি ভাৰতৰ বহু ঠাইত বায়ু প্ৰদূষণ খুবেই বেছি হৈছে। ইয়াৰ ফলত বিশেষকৈ শিশুসকলৰ স্বাস্থ্যত প্ৰভাৱ পৰে। শ্বাসজনিত সমস্যা, হাঁপানি, নিউমোনিয়া বৃদ্ধি পাইছে। সাধাৰণ এয়াৰ পিউৰিফায়াৰ বহুত দামী আৰু অধিকাংশ ফিল্টাৰ বাই বেৰকেবল নহয়। সেইবাবে আমাৰ উদ্ভিদ জ্ঞান আৰু আধুনিক বিজ্ঞানৰ অভিযানত পৰিৱেশ মিত্ৰ এখন সমাধান বিচাৰিছিলোঁ। এই পিউৰিফায়াৰটোৰ 4 ধৰণৰ ফিল্টাৰ আছে। এটা স্তৰত আছে ধূমপান আৰু চাহজাত আছে প্ৰাকৃতিক এন্টিবায়টিক আৰু সুবাস ক্ৰমান্বয়ে বিশুদ্ধ কৰে। পৰৱৰ্তী স্তৰত আছে তুলসী পাত ইউজেনল আৰু উপাদানৰ বাবে বায়ুত থকা বিষাক্ত গেছ দূৰ কৰে আৰু জৈৱিক আয়ন মুক্তি দিয়ে। তৃতীয় স্তৰত ই বৰকৈ বহনক্ষম। ইয়াত NO2, SO2 আৰু গোন্ধ সহজে ধৰি ৰাখে। আৰু প্ৰি ফিল্টাৰ হিচাপে আছে দেশীয় উদ্যোগ যি ধূলিকণা আৰু PM2.5 ধৰে। লগতে আমাৰ স্থানীয় উদ্যোগকো সহায় কৰে। এই সমগ্ৰ ইউনিট ধনাত্মকভাৱে স্থানীয় কাঠ বা ৰিচাইকেল প্লাষ্টিকৰ কৰি সজোৱা হয়। ফিল্টাৰবোৰ সহায়ত লগোৱা সহজে পৰিৱৰ্তন কৰিব পাৰি। বিদ্যুৎ চালিত সৰু ফেন থাকি বায়ু ফিল্টাৰৰ মাজেৰে টানি লৈ বিশুদ্ধ কৰি বাহিৰলৈ দিয়ে। এই প্ৰকল্পটোৰ সুবিধা খৰচ কম, সকলো উপাদান স্থানীয়ভাৱে সহজে পোৱা, একেবাৰে পৰিষ্কাৰ, অনুকূল, পৰম্পৰাগত গছ-গছনিৰ মূল্য সমুল্যন কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ পৰ্যায়ত বিজ্ঞান শিক্ষাৰ উন্নতি আনে। ই ঘৰত, বিদ্যালয়ত, সাপ্তাহিক কেন্দ্ৰত সহজে ব্যৱহাৰ কৰিব পাৰি। অৱশেষত এই পিউৰিফায়াৰ মাত্ৰ এবিধ যন্ত্ৰ নহয়, ই হৈছে আমাৰ দেশীয় উদ্ভাৱন, য'ত প্ৰাচীন জ্ঞান আৰু আধুনিক বিজ্ঞানৰ মিলন ঘটিছে।